সো হেল্ল গাইছ মই সম্প্ৰসাদ শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এইচ পি শৰ্মা ইউটিউব চেনেল। চ' পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু একেবাৰে ভাল লগা নাই, গাটো একেবাৰে চৰ্দি জ্বৰ হৈ আছে। তাৰ মাজতে এই ভিডিঅ'টো লৈ আহিছোঁ সেইসকল কেণ্ডিডেটৰ বাবে যিসকল কেণ্ডিডেটে 2023-24 SSCGT এক্সাম দিয়াৰ পিছত কম মাৰ্ক পাই ফালে তাৰমানে ডিসএপইণ্ট হৈ আছে, নিৰাশ হৈ আছে। চ' এই ভিডিঅ'টো অলপমান মটিভেশ্যনেল টাইপৰ হ'বলগীয়া আছে, কাৰণ মই সদায় মানুহক কেণ্ডিডেটবোৰক মটিভেট কৰি ভাল পাওঁ আৰু মোৰ যি এক্সপিৰিয়েঞ্চ হয় সেইবিলাক মই শ্বেয়াৰ কৰি ভাল পাওঁ, মোৰ অপিনিয়নবিলাক মানুহক শ্বেয়াৰ কৰি ভাল পাওঁ। চ' আপোনালোকে প্লিজ 5 মিনিট সময় লগাই ফালে এই ভিডিঅ'টো চাব আৰু যদিহে ভাল লাগে বেয়া লাগে কমেণ্ট কৰিব, যিও লাগক আপোনাক। যদি ভাল লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু মোক লাগে 5 মিনিট সময়। আপোনালোকে যদি এই ভিডিঅ'টো চাই আপোনালোকৰ চিন্তা ধাৰণা আজিৰ পৰা চেঞ্জ হৈ যাব, যিটো আপোনাৰ 2023-24 এক্সাম দিয়াৰ পিছত এতিয়ালৈকে আপোনালোকে ভুগি আছে। চ' চাওক, যিসকল কেণ্ডিডেটৰ মাৰ্ক 45-ৰ পৰা 55 বা 60ৰ পৰা 45-ৰ এই মাজত আছে, সেইসকল কেণ্ডিডেটসকলৰ বাবে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। চ' আপোনালোকে বেছিকৈ এই ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি? চ' চাওক, যিসকল কেণ্ডিডেটৰ মাৰ্ক 45-ৰ পৰা 60ৰ ভিতৰত আছে, তেওঁলোকে ভাবি আছে যে মই ফিজিকেল দিব নাপাওঁ বা এইবাৰ চাকৰি ল'ব নাপাওঁ, বহুত কষ্ট কৰিছিলোঁ, বহুত পঢ়িছিলোঁ এক্সামৰ কাৰণে। যদি কিবাকৈ 60ৰ আপ বা 70ৰ আপ মাৰ্ক কৰিব পাৰিলোঁ হয়, ফিজিকেলো দিব পাৰিলোঁ হয় বা মেডিকেল কোৱালিফাই কৰি চাকৰিটো ল'ব পাৰিলোঁ হয়। চ' সেইসকল কেণ্ডিডেটে চাওক, কোনেও একবাৰতে সফল হ'ব নোৱাৰে। যিমানে আপুনি হেৰি কৰক তথাপিও মানে বহুত কম থাকে একবাৰত সফল হোৱা। চ' চাওক, আপোনাৰ মাৰ্ক যদি 55 বা 60 বা তাৰ তলত 45-লৈকে, যাৰ মাৰ্ক 45-ৰ তলত আছে তেওঁলোকেতো একেবাৰে গ'ল আৰু তেওঁলোকে এইবাৰ ল'ব নোৱাৰে। চ' মই সেইসকল কেণ্ডিডেটকো তাৰমানে হেৰি কৰা নাই, কিন্তু কৈছোঁ আৰু। চ' যাৰ মাৰ্ক 45-ৰ পৰা প্লাছ আছে তেওঁলোকৰ এতিয়াও চান্স আছে ফিজিকেললৈকে যাই পোৱাৰ। আপোনালোকৰ যদি হাৰ্ড শ্বিফ্ট আছিলে আৰু যদি কিবাকৈ 15 বা 20 মাৰ্ক প্লাছ হৈ যায় আপোনালোকৰ নৰ্মেলাইজেশ্যন লাগি ফালে, চ' আপোনালোকে ফিজিকেললৈকে যেনেকৈ হ'লেও যাই পাব। চ' যদি আপোনালোকে ভাবে যে মই ফিজিকেল দিব যাব, কাৰণ আমাৰ মাজত এতিয়াও বহুতো এনেকুৱা কেণ্ডিডেট আছে যে বহুতৰ তাৰমানে ঘৰত দিন হাজিৰা কৰি ফালে তাৰমানে খাব লগা হয় বা পঢ়িবলগীয়া হয়। চ' যাৰ তাৰমানে ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, চ' আপোনালোকক মই কৈছোঁ শুনক, যদি আপোনালোকৰ ফিজিকেলৰ লিষ্টত নাম আহেও আৰু আপোনালোকে গম পায় যে মই ফিজিকেল কোৱালিফাই কৰাৰ পিছতো যে মেডিকেলত নাম নাহে, মানে 60ৰ তলত মাৰ্ক আছে আৰু। চ' সেইসকলে চাওক, যিসকলে পাৰে দিবলৈ যাব, মই যিসকল যাব তেওঁলোকক মানা কৰা নাই, কিন্তু যাৰ তাৰমানে ঘৰৰ একেবাৰে আৰ্থিক অৱস্থা বেয়া, আপোনালোকে চাওক ফিজিকেলত গৈ ফালে এনে ফকতীয়া খৰচা কৰি ফালে লাভ নাই। হয়, মই মানিছোঁ এক্সপিৰিয়েঞ্চ এটা হ'ব, বহুতে আপোনাক ক'ব যে ফিজিকেল দিব যায়, এক্সপিৰিয়েঞ্চ থাকিব, মানিছোঁ। কিন্তু চাওক, আপোনাৰ ফিজিকেল দিব যাওঁতে যিখিনি টকা খৰচ হ'ব, সেই টকাৰে যদি আপোনালোকে ভাল বুক কিনি ফালে বা ইউটিউবত ছাবস্ক্ৰিপশ্যন লয় আৰু তাৰ নেক্সট ভৰ্তিৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰে, চ' আপোনালোকৰ বেছি ভাল হ'ব মোৰ মতে। কাৰণ আপোনালোকে ফিজিকেল দিবলৈ যাওঁতে য'তেই নহওক মিনিমাম হ'লেও আপোনাৰ 2000 টকা এটা খৰচ হ'বই হ'ব, কাৰণ তাতে যাব লাগিব, 2 দিনমান থাকিব লাগিব, ৰুম ভাড়া আছে, খোৱা লোৱা, মানে 2000 টকা হ'বই আৰু খৰচ। তো তাৰ সেইটো নকৰি তাৰমানে আপোনালোকে যদি ভাল RWA বা SSC মেকাৰৰ ইউটিউবাৰ ছাবস্ক্ৰিপশ্যন লয়, আপোনালোকে যাক ভাল লাগে, যাৰ আপোনালোকে আগতে 2-3টামান ভিডিঅ' চাই ল'ব, দুটাৰে 2-3টাকৈ ভিডিঅ' চাই ফালে যাক ভাল লাগে তাৰ পৰাই আপোনালোকে ছাবস্ক্ৰিপশ্যন লৈ ফালে যদি এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰাত লাগি যায়, নেক্সট ভৰ্তিত নিশ্চয় সফল হ'ব। আৰু মই ভাবোঁ আপোনালোকে সেইটোৱেই কৰক। আৰু যাৰ যোৱাৰ ক্ষমতা আছে, ঘৰৰ আৰ্থিক অৱস্থা ইমান বেয়া নহয়, ভাল, আপোনালোকে যাওক, ফিজিকেলটো দি আহক, কাৰণ এটা এক্সপিৰিয়েঞ্চ থাকি যাবতো। চ' য'ৰলৈকে যাই পাই আপোনালোকে যাব। আৰু যাৰ মানে ঘৰৰ ক্ষমতা নাই, তাৰমানে তেনেকুৱা, আপোনালোকে নগ'লেও হ'ব, একো নাই, ঘৰতে প্ৰেক্টিচ কৰি থাকক। প্ৰেক্টিচ কৰা বাদ নিদিব, এতিয়া আপোনালোকে ৰানিংটো বাদ নিদিব যে এইটো নাভাবিব মোৰ এইবাৰ ফিজিকেলত নহ'ব, মই হেৰি নকৰোঁ, কাৰণ কৰি থাকিব। আগৰ ভৰ্তিৰ কাৰণে আপোনালোকে বেছি কনফিডেণ্ট হৈ থাকিব তাৰমানে। চ' এতিয়াৰ পৰাই ভালদৰে প্ৰিপেয়াৰ কৰক, বুকছবিলাক লৈ থাকক, মানে পঢ়ি থাকক, দিন ৰাত এক কৰিব নালাগে। SSCৰ কাৰণে ইমান যে হেৰি হয় সেইটো নহয়। মই চাওক, বেছি মই পঢ়া নাছিলোঁ। মই ফাৰ্ষ্ট তাৰমানে যেতিয়া ছেপ্টেম্বৰত মই ছাবস্ক্ৰিপশ্যন লৈছিলোঁ, তেতিয়া মই 15 ডেইজমান তাৰমানে কণ্টিনিউৱাছলি ক্লাছ কৰিছিলোঁ। তাৰপিছত আকৌ হঠাতে ব্ৰেক মাৰি দিলোঁ। তাৰপিছত আকৌ নাই দুৰ্গা পূজা গ'ল, দেৱালী গ'ল, চব গ'ল। তাৰপিছত আকৌ হঠাতে জানুৱাৰীৰ পৰা ফাদাৰৰ বহুত তাৰমানে বেমাৰত ভুগিবলগীয়া হ'ল। চ' সেই তেতিয়া 15 দিনমান ক্লাছ কৰা, তাৰপিছত মই আপোনাৰ সেই আৰু জানুৱাৰী 15ৰ পৰা ফেব্ৰুৱাৰী 20লৈকে আকৌ ভালদৰে পঢ়িলোঁ। এই ছাবস্ক্ৰিপশ্যন লৈছিলোঁ SSC মেকাৰৰ পৰাই, তাৰ পৰাই ভালদৰে পঢ়িলোঁ। 1 মাহমান মই বেছি পঢ়িছোঁ আৰু তেনেকৈ যাই ফালে এক্সাম দিছোঁ আৰু 82 মোৰ মাৰ্ক আহিছে।
নিশ্চয় মোৰ যোৱাবাৰৰ এক্সপিৰিয়েঞ্চ আছিলে অলপ হ'লেও, তথাপিও তাৰমানে যোৱাবাৰৰ মানে ইমান মাইণ্ডত নাছিলে। এইবাৰে মই যি কৰিছোঁ আৰু যদি মই ভালকৈ পঢ়িব পাৰিলোঁ হয় 100 মান আহিল হয়। চ' আপোনালোকে বেছিছে বেছি 2 পৰা 3 মাহ ভালকৈ পঢ়িব, একেবাৰে দিন ৰাত এক কৰি 2 বা 3 মাহ কৰিব, নহ'লে দিনত 2 ঘণ্টা 3 ঘণ্টাকৈ 5-6 মাহমান কৰিলেও আৰামছে হৈ যাব। চ' সেইখিনি কাম কৰিব। আৰু বাকী ক'লোৱে। চ' যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, যদি বেয়া লাগিলে কমেণ্টত ক'ব ক'ত বেয়া লাগিলে, কি বেয়া লাগিলে। আৰু যদি মোৰ লগত ডাইৰেক্টলি কথা পাতিব খোজে চ' মোৰ হোৱাটছআপ গ্ৰুপ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে যাই পেলাই গ্ৰুপটো জইন কৰি ল'ব আৰু মোক তাৰ পৰা ডাইৰেক্ট মেছেজ কৰিব পাৰে, মই আপোনালোকৰ ৰিপ্লাই দিওঁ। আৰু যদি আপোনালোকে কমেণ্টতো সোধে মই আপোনালোকৰ সকলোৰে ৰিপ্লাই দিম। চ' লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।